ছোৱালীজনী বিয়া দিছোঁ, বিয়া দিয়াৰ পিছত আহি ঘৰত এনেকুৱা অৱস্থা হ'ল, মানুহটোৱে খেদি দিলে। এতিয়া মাকজনী ঢুকাই থাকিলে, এতিয়া ল'ৰাটোৰ অৱস্থা হীন বিকলাংগ হ'ল। তাকো ঢেৰ টকা পইচা খৰচা কৰি দুগদানি খুৱাই খুৱাই তুলি ডাঙৰ দীঘল কৰিলোঁ। এতিয়া তাৰপৰা মোৰ একো ফলাফল নধৰে দেখিছোঁ। ছোৱালীজনী এতিয়া তাইৰ অৱস্থা কাহিল, মাথা খেলি মেলি। এতিয়া মই কি কৰিম, মাকজনী ঢুকাই থাকিলে। মই আৰু গাড়ী আগত পৰি মৰি দিম বুলিহে ভাবিছোঁ, ল'ৰাটোকে লৈ। ল'ৰা ছোৱালী দুইটা মানে কি কৰিম, মানুহজনীও নাই। ছোৱালীজনী কিমান দিন হ'ল এনেকুৱা হোৱা আজি 10 বছৰ হৈছে। 10 বছৰ বিয়া দিছিলে? বিয়া দিছোঁ। তেতিয়া ধুনীয়া আছিলে তেতিয়া দেখিবলৈ। এতিয়া পাছতহে এইটো লক্ষণ লৈছে। এতিয়া মই কি কৰিম, চব ভাঙি চিঙি এইবোৰ জুই লগাই দিছে, ঘৰ দুৱাৰ কাপোৰ কানি। ল'ৰাটো আপুনি ক'ত ৰাখে? ল'ৰাটো এতিয়া দিয়া ছোৱালীজনী ঘৰত ৰাখিছোঁ। নহ'লে ইয়াত কি কৰিম মই, ল'ৰাটো হগুৱাব লাগিব, মুঠুৱাব লাগিব, ভৰি হাত দাঙিব নোৱাৰে, খাব নোৱাৰে নিজে। যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ ভগামুখ আৰক্ষী থানাৰ প্ৰান্তীয় অঞ্চল ঔগুৰিৰ চুমেমৰা গাঁৱৰ শ্ৰীযুত দিলীপ বৰাৰ কন্যা পিংকী বৰা, বয়স প্ৰায় 30 বছৰ, বনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত 9ম শ্ৰেণীলৈকে পঢ়াৰ পাছত হঠাৎ এদিন মাতৃৰ বিয়োগ হোৱাত আধাতে বিদ্যালয় সামৰি ছোৱালীগৰাকী বা পিংকী ঘৰতে আছিল। এদিন তাইৰ বিয়া হৈ গ'ল। বিয়া হৈ যোৱাৰ পাছত এটি 9 বছৰীয়া কন্যা সন্তানৰ সৈতে তাইৰ সুখৰ সংসাৰ আছিল। কিন্তু হঠাৎ দৈৱ দুৰ্বিপাকত পৰি তাইৰ মানসিক অৱস্থা খুব বেয়া ধৰণে এটা অৱস্থালৈ গ'ল, আৰু যোৱাৰ পাছত পুনৰ তেওঁ শহুৰৰ ঘৰখন অৰ্থাৎ স্বামীৰ ঘৰখন এৰি পিতৃগৃহলৈকে উভতি আহিল। উভতি অহাৰ পাছত এতিয়া ঘৰখনত এটা অশান্তিময় পৰিৱেশত বা দুৰ্যোগপূৰ্ণ অৱস্থাত বাসতি স্থাপন কৰি আছে। বহুতেই ক'ব খোজে এটা দিনত লখিমী সদৃশ ছোৱালীজনী মানসিক ৰোগত আক্ৰান্ত হৈ বা মানসিকভাৱে ভাৰসাম্য হেৰুৱাই পেলাইছে। তেখেতলোকৰ এটি পুত্ৰ সন্তান অৰ্থাৎ পিংকীৰ এটি ভাতৃও আছে, যাৰ বয়স 18 বছৰ, কিন্তু তেখেত জন্মগতভাৱে দিব্যাংগ, যি পিতৃৰ হাউলাতে থাকি বৰ্তমান পৰিচৰ্যাত আছে, কিন্তু তেওঁৰো স্বাস্থ্য যথেষ্ট অৱনতি হৈছে। এই মুহূৰ্তত আমি এটা কথা আহ্বান জনাব বিচাৰিছোঁ অসম চৰকাৰৰ প্ৰতি, সহৃদয় জনতাৰ প্ৰতি, যে পিংকী বা তেখেতৰ ভাতৃ পিংকু বৰাৰ প্ৰতি এটা সঁহাৰি জনাব লাগে, যাতে চিকিৎসা প্ৰদান বা আৰ্থিকভাৱে তেখেতলোকক সকাহ প্ৰদান কৰি মানুহৰ জীয়াই থকাৰ যি অধিকাৰ, সেই অধিকাৰ তেখেতলোকৰ হাতলৈকে আহিব লাগে। এই মুহূৰ্তত তেখেতৰ পিতৃয়ে সমগ্ৰ কথাবোৰ আপোনালোকক বিৱৰি কৈছে। দুৰ্ভাগ্যৰ কথা যে দিলীপ বৰা অৰ্থাৎ পিংকীৰ দেউতাকে যি এখন চৰকাৰী PMAY ঘৰ পাইছিল, সেই ঘৰখনো সেই সময়ৰ পঞ্চায়ত প্ৰতিনিধিয়ে আচলতে ধনখিনি সৰলুকি কৰাৰ ফলত সেই ঘৰখনো আধৰুৱা হৈ ৰ'ল। ফলত পিংকী বৰ্তমান অকলশৰে এটা জৰাজীৰ্ণ গৃহত নিৰাপত্তাহীনভাৱে থাকিব লগা হৈছে। আমি চৰকাৰক এই বিষয়টো দৃষ্টিগোচৰ কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰ হস্তক্ষেপ কামনা কৰি তেখেতক এটা উন্নত চিকিৎসা প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।